উলংগ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নেতাক পুনৰ গ্ৰেপ্তাৰ পূৰ্বে অধিবক্তা ছাত্ৰ নেতা সহ 8জনক আটক কৰিছিল যোৰহাট আৰক্ষীয়ে অন্তৱৰ্তীকালীন জামিনো লাভ কৰিছিল আটাইকেইজনে কিন্তু জামিন লাভ কৰাৰ কিছু সময়ৰ পাছতে এবাৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে 7জন ছাত্ৰ নেতা গ্ৰেপ্তাৰ আৰক্ষীৰ কেৱল জ্যেষ্ঠ অধিবক্তা হেমেন বৰাক গ্ৰেপ্তাৰ নকৰিলে যোৰহাট আৰক্ষীয়ে যোৰহাট আদালত চৌহদতে 7 প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰি 11 নম্বৰ এপিবিএনলৈ লৈ যায় আৰক্ষীয়ে পৰৱৰ্তী সময়ত গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ আশংকা কৰা হৈছে গ্ৰেপ্তাৰ কৰা 7গৰাকী প্ৰতিবাদকাৰী আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফোন লাইন যোগে সংযুক্ত হৈছো পৰমানন্দ বৰা আমাৰ সৈতে আছে পৰমানন্দ বৰা যেটো ঘটনাই আসলতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু সেই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ নেতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীলৈ লৈ অহাৰ কথাও আছে গতিকে গুৱাহাটীলৈ লৈ অহা হৈছে নেকি বা শেহতীয়া কি আপডেট আছে আপোনাৰ ওচৰত নিশ্চয় কওক বৃহস্পতিবাৰে যেটো প্ৰতিবাদ হৈছিল যি দিগম্বৰ বাবাৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিছিল তাৰ লগে লগে দেখা পোৱা গৈছিল যে প্ৰায় 8জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল যোৰহাট আৰক্ষী আৰু কালিৰ দিনটোত অন্তৱৰ্তীকালীন জামিন দিছিল 8জনকে তাৰে ভিতৰত জ্যেষ্ঠ সাংবাদিক হেমেন বৰা আছিল কিন্তু হেমেন বৰাক জামিনৰ পিছত হেমেন বৰা আদালতৰ বাহিৰলৈ আহিছিল আৰু তাৰ পিছত কিন্তু দেখা পোৱা গৈছিল যে আদালতৰ যি সিজিএম আদালতৰ পৰা বাহিৰ হৈ অহাৰ পিছতে পুনৰ 7জন ছাত্ৰ নেতাক পুনৰ আৰু যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰু সেইজনৰ ভিতৰত আছে বীৰ লাচিত থানাৰ সভাপতি আদিত্য পানী ফুকন মুখ্য সচিব সুৰজিৎ দত্ত প্ৰশান্ত দত্ত দাদু উৰফে ভৱেন দুৱাৰা মন্টু দত্ত আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ ঋতু শইকীয়া পাৰ্থ দত্ত এই 7জন নেতাক পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আমি যি গম পাইছো প্ৰথমতে কালি গম পাইছিলো যে 11 এপ্ৰিললৈ লৈ গৈছে বুলি আমি গম পাইছিলো কিন্তু এই মুহূৰ্তলৈকে যি আৰক্ষীৰ যি শিক্ষা বিষয়া আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ তথ্য এই মুহূৰ্তলৈকে বাহিৰ কৰা নাই তেওঁলোকক 11 নং বেটেলিয়নত ৰাখিছে নে আন ক'ৰবাত ৰাখিছে কিন্তু যোৰহাট আদালতত গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনে তেওঁলোকে যি তেওঁলোকক পুলিবৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছিল আৰু পুলিবৰ আৰক্ষী থানাৰ পৰা কোন স্থানলৈ লৈ গৈছে সেই কথা এই মুহূৰ্তলৈকে তেওঁলোকে শিক্ষা আৰক্ষী বিষয়ে অৱগত কৰা নাই কিন্তু আমি এক সূত্ৰৰ পৰা গম পোৱা মতে 11 নং যি বেটেলিয়ন আছে 11 নম্বৰ বেটেলিয়নলৈ লৈ গৈছে বুলি গম পাওঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকক গুৱাহাটীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে কালি নিশাটো আমি যি এই মুহূৰ্তত যি তথ্য লাভ কৰিছোঁ কালি নিশাটোত যি এই দিগম্বৰ বাবাৰ বিৰুদ্ধে যিসকলে সামাজিক মাধ্যমত পোষ্ট দিছিল বা কালি আলফা স্বাধীনৰ যি বিবৃতি আছিল সেই বিবৃতি যি শ্বেয়াৰ কৰিছিল এনেধৰণৰ কেইবাজনো ব্যক্তিক কালি নিশা পুনৰ যোৰহাট আৰক্ষীয়ে আটক কৰিছে বুলি এই মুহূৰ্তত আমাক খবৰ আহিছে কিন্তু কেইজন লোকক আটক কৰিছে এই কথা আমি গম পোৱা নাই কিন্তু এতিয়াও প্ৰায় 4-5জন লোকক পুনৰ আটক কৰিছে বুলি এই মুহূৰ্তত আমি গম পাইছোঁ কিন্তু এই গোটেই সমগ্ৰ বিষয়টো এটা বেলেগ গতিলৈ গৈছে মানে প্ৰতিক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে উত্তেজনা আৰম্ভ কৰিছে কাৰণ অন্তৱৰ্তীকালীন জামিন দিয়াৰ পিছত পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বিষয়টো যথেষ্ট তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ এই যি দিগম্বৰ বাবা সেই দিগম্বৰ বাবাক লৈ যথেষ্ট প্ৰতিবাদ হৈছিল সামাজিক মাধ্যমত প্ৰতিবাদ হৈছিল বা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছিল প্ৰতিবাদ কৰাৰ পিছত এনেধৰণে ক্ষিপ্ৰতাৰে 8জনকৈ ব্যক্তিক আটক কৰাৰ পিছত জ্যেষ্ঠ অধিবক্তা হেমেন বৰাক অন্তৱৰ্তীকালী জামিন দিয়াৰ পিছত যি 7জন ছাত্ৰ নেতা থাকিল তেওঁলোকক কিন্তু পুনৰ গ্ৰেপ্তাৰ কৰি কোনো অজ্ঞাত স্থানত গোটেই নিশাটো এনেধৰণে ৰাখি থোৱাৰ পিছত যথেষ্ট এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ যোৰহাট জিলাখনতে আৰু বিশেষতঃ নিশাৰ ভাগত পুনৰ সেই যি ছ'চিয়েল মিডিয়াত যিসমূহে পোষ্ট দিছিল বা আলফা স্বাধীনৰ যি বিবৃতি শ্বেয়াৰ কৰিছিল বা বীৰ লাচিত থানাৰ আহ্বানক যিসকলে শ্বেয়াৰ কৰিছিল সেই ব্যক্তিসকল কালি সন্ধিয়াৰ পৰা নিশাটোলৈকে কেইবাজনো ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি সোধপোছ কৰিছে বুলি এই মুহূৰ্তত আমাৰ শেহতীয়াকৈ খবৰ আহিছে হয় পৰমানন্দ বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ঘটনাৰ সবিশেষ জনোৱাৰ বাবে